নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ সকলো ভালেই আছে। এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা অতিকৈ ইম্পৰ্টেণ্ট এটা ৰিপৰ্ট ৰাইটিং তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। ৰিপৰ্ট ৰাইটিংটোৰ টপিক হৈছে লাচিত দিৱস চেলিব্ৰেশ্যন। তোমালোকৰ প্ৰশ্নটো এনেদৰে আহিব পাৰে। Your school has celebrated Lasit Divas on 24th November 2023. Use the following information to prepare a report for a local daily which is given below. और तলত কিছুমান ডিটেইলছ দিয়া থাকিব। সেই ডিটেইলছবোৰ ইউজ কৰি আমি লোকেল এখন নিউজ পেপাৰলৈ কি কৰিব লাগে এটা ৰিপৰ্ট লিখিব লাগে। ইনফৰমেশ্যনসমূহ ইয়াত কি দিয়া আছে ডেট দিয়া আছে। ইয়াত দিয়া আছে ফ্ৰাইডে 24th নৱেম্বৰ। তোমালোকৰ বেলেগো দিয়া থাকিব পাৰে। তোমালোকে সেই ডেটটো ইউজ কৰিবা। তাৰপিছত টাইম দিয়া আছে। তোমালোকৰ টাইম দিয়া থাকিব পাৰে। যদি নাই দিয়া তেনেহ'লে তোমালোকে নিজেও বহাই ল'ব পাৰা টাইমটো। তাৰপিছত প্লেচটো দিয়া থাকিব। ইয়াত দিয়া আছে প্লেচটো স্কুল অডিটৰিয়াম। তাৰপিছত ডিটো দিয়া আছে কুইজ এণ্ড আৰ্ট কম্পিটিশ্যন হেল্ড। তোমালোকৰ ইয়াত কুইজ এণ্ড আৰ্ট নাথাকি তোমালোকৰ ছং এণ্ড ডেন্সো থাকিব পাৰে। তোমালোকে সেইটো ইউজ কৰিবা। তাৰপিছত স্পিচেছ বাই দ্য টিচাৰ্ছ এণ্ড প্ৰিন্সিপাল। ইয়াত তোমালোকে স্পিচেছ বাই দ্য স্পেচিয়েল গেষ্টটো দিব পাৰে। যি দিয়া থাকে তোমালোকে সেইখিনি ইউজ কৰি এনেদৰেই ৰিপৰ্টটো বনাব পাৰিবা। এনচাৰ টেবল তোমালোকে লিখিব পাৰা। On Friday, 24th November 2023, our school celebrated Lasit Divas with great enthusiasm in the school auditorium at 11 a.m. The event was marked by a quiz and art competition which were held among the students. The students participated with great zeal and enthusiasm. The speeches by the teacher and principal were inspiring and highlighted the importance of preserving and promoting the rich culture and heritage of Assam. The event concluded with the prize distribution ceremony, which was conducted by the chief guest. Overall, it was a memorable day that showcased the school's commitment to preserving the culture and heritage of Assam. এইখন লিখিলে হ'ব, এনেদৰে লিখিলে হ'ব। তোমালোকৰ লাচিত দিৱসটো দিব পাৰে, তোমালোকৰ বেলেগ গান্ধী জয়ন্তী বুলিও দিব পাৰে। ইয়াত তোমালোকৰ জাষ্ট কিছুমান বস্তু যেনেকৈ ইয়াত লাচিত দিৱস লিখা আছে, তোমালোকে বেলেগত যদি টপিকটো আহে গান্ধী জয়ন্তী তেনেহ'লে গান্ধী জয়ন্তী বুলি দিব পাৰা। ডেটটো চেঞ্জ হ'ব, টাইমটো চেঞ্জ হ'ব, বাকীখিনি চব একেই থাকে। তোমালোকৰ কিছুমান বস্তু চেঞ্জ কৰি পিনি কি কৰিব পাৰা লিখিব পাৰা। মই গান্ধী জয়ন্তীৰ বিষয়েও ৰিপৰ্ট ৰাইটিংটো দি দিম। মই ইয়াত জাষ্ট কথাটো তোমালোকক বুজাবলৈ কৈ দিছোঁ। এনেদৰে লিখিলে হ'ব। আশা কৰোঁ তোমালোকে ভাল পালা ভিডিঅ'টো। যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন নতুন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তোমালোকে পাই থাকা। যদি তোমালোকক আৰু কিবা লাগে তেনেহ'লে আমাক কণ্টেক্ট কৰিবা, কমেণ্ট কৰিবা। কণ্টেক্টৰ নাম্বাৰ আমি ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে সেই কণ্টেক্ট নাম্বাৰ ইউজ কৰি আমাক জনাবা তোমালোকক কি লাগে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।